নমস্কাৰ বন্ধুসকল, আজি আপোনাৰ সৰস্বতী পূজা বুলি অলপ ফ্ৰেণ্ডৰ লগত ওলাই আহিছোঁ আৰু আজি আপোনালোকৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এজন বিশেষ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তি। তো ব'লক কোননো তেখেত জানো আহক, তেওঁ ক'ত থাকে, কি কৰে, তেখেতৰ বিষয়ে সম্পূৰ্ণ জানিম। প্ৰথমতে ৰেষ্টুৰেণ্টত সোমাই ফ্ৰেণ্ডে অৰ্ডাৰ দিছে ম'ম'টো খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, স্কিপ নকৰিব। কোননো তেখেত, সেই দাদাজনক লগ পাবৰ কাৰণে খুব আগ্ৰহেৰে দেখুৱাম। দাদাজন কোন হয়, কৰে তেখেত এনেকুৱা এজন ব্যক্তি। আৰু দীঘলী পুখুৰী পাৰত খালী দোকান এখনে আৰু দোকান তাতে আপোনালোকে গ'লে অকল মানস বুলি নহয়, তাতে উদয়খন বহুত আমি মানুহে আৰু ফাইনেলি আহি গ'লো
দিগদাৰে হৈছে ন তিনিটা চাহ দিব হা কিমান টাইম লাগিব 5 মিনিট ঠিক আছে হ'ব বাৰু যথেষ্ট দোকান আছে যথেষ্ট অসমীয়া মানুহৰ দোকান আছে আৰু তাৰ মাজৰ এজন এই দাদাজন আৰু দাদাজনৰ কৰ্মক এই কাৰণতে আমি শলাগ ল'ব লাগিব তেখেতৰ কৰ্মক আমি চেলুট দিব লাগিব কাৰণ চাওক বিশেষভাৱে সক্ষম এজন ব্যক্তি এখন তেখেতৰ হাত নাই হাতখন তেখেতৰ নাই তথাপিও তেখেতে জীৱন সংগ্ৰাম কেনেকৈ চলাই গৈছে চাওকচোন আৰু আমিতো ভগৱানে দি আমাৰ সকলোবোৰ আছে তথাপিও আমি ইমান দুখ অনুভৱ কৰোঁ তেখেতৰ এখন হাত নাই তথাপিও তেখেতে ইমান হেপি নিজৰ কৰ্ম নিজে কৰি গৈছে কাৰো ওচৰত হাত পাতা নাই এটকা খুজি খোৱা নাই তেখেতক মই আগৰ পৰাই জানো 1 বছৰৰ আগতে মই ষ্টেচনত তেখেতক লগ পাইছিলোঁ তেখেতৰ এখন হেণ্ডলুমৰ দোকানত মই তেখেতক দেখা পাইছিলোঁ আৰু এটা তেখেতৰ পৰা মই হেণ্ডলুমৰ এটা পাৰ্চ কিনিছিলোঁ 100 টকা দি আৰু আজি আকৌ আহি পিনে লগ পালোঁ দীঘলী পুখুৰী পাৰত আৰু কি কৰিলোঁ আমি সকলোৱে মিলি তেখেতৰ পৰা একাপ চাহ খালোঁ লগতে বিস্কুটো খালোঁ আৰু কি কৰিব আৰু ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হৈছে যে আপোনালোক সকলোৱে যেতিয়া দীঘলী পুখুৰী পাৰলৈ আহে তেতিয়া আপোনালোকে এই দাদাজনৰ ওচৰত আহিব আৰু একাপ চাহ খাই চাবচোন কেনেকুৱা লাগে নিশ্চয় আপোনালোকে দুটা কাম হ'ব একটোৱে তেখেতৰ পৰা আপোনালোকে চাহ একাপ খোৱাৰ জুতিটো ল'ব পাৰিব আৰু দ্বিতীয়টো আপোনালোকে তেখেতক 2 পইচা দি সহায় কৰিব পাৰিব কাৰণ যিহেতু তেখেতে মানে খুজি খোৱা নাই বা 1 টকাও মানে এনেই লোৱা নাই তো পইচাৰ বিনিময়ত আপুনি 1 টকা তেখেতক সহায় কৰি হওক ভাল লাগিব সেইকাৰণে আজিৰ ভিডিঅ'টো মই বনালোঁ যাতে আপোনালোকে দীঘলী পুখুৰীত পাৰত আহিলে এই দাদাজনৰ ওচৰত একাপ চাহ নোখোৱাকৈ নেযাব তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই বন্ধুসকল